মই এটা চৰকাৰী চাকৰি কৰিছিলোঁ। মোৰ বদলি যেতিয়া চহৰত হৈছিল, মোক চৰকাৰৰ ফালৰ পৰা থাকিবলৈ কোৱাৰ্টাৰ এটা দিছিল। মই থকাৰ আগতে সেই কোৱাৰ্টাৰত থকা মহেন্দ্ৰই মোক তালৈ লৈ গৈ তাত থকা চকীদাৰজনৰ লগত চিনাকি কৰি দিছিল। মই যেতিয়া চকীদাৰজনৰ পত্নীক দেখিছিলোঁ, তাইৰ ফালে থৰ লাগি চাই আছিলোঁ, কাৰণ তাই কোনো চিনেমাৰ নায়িকাতকৈ কম ধুনীয়া নাছিল। মই কৈছিলোঁ, মহেন্দ্ৰ, এই চকীদাৰজনৰ ঘৈণীয়েক দেখিবলৈ ইমান ধুনীয়া, তুমি চাগে তাইৰ লগত বহুত মজা লৈছা। মোৰ কথাত মহেন্দ্ৰই কৈছিল, নাই লোৱা একো মজা। এই সৰু মানুহবোৰে নিজৰ ধৰ্ম, মান সন্মানৰ ওপৰত বহুত গুৰুত্ব দিয়ে। এইবোৰৰ কাৰণে গোটেই জীৱনটো উচৰ্গা কৰি দিয়ে। এইসকল লোকে উচ্চ পদ আৰু টকাৰ কাৰণে নিজৰ সন্মানৰ ওপৰত বেছি গুৰুত্ব দিয়ে। মই তাইক টকাৰ লোভ দেখুৱাই পটাবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু তাই এইবোৰলৈ গুৰুত্ব নিদিয়ে। এইবোৰ শুনি মই মহেন্দ্ৰৰ ফালে আচৰিত হৈ চাইছিলোঁ। মই তেনেদৰে চোৱাই সি কৈছিল, এই সৰু মানুহবোৰ আমাৰ দৰে নহয়, যে নিজৰ কোনো কাম ডাঙৰ অফিচাৰৰ দ্বাৰা কৰাবলৈ নিজৰ ভনী, জীয়ৰী আৰু পত্নীক তেওঁলোকৰ লগত শুবলৈ পঠাই দিয়ে। আমাৰ ভনী, জীয়ৰী, পত্নীও এইবোৰত আপত্তি নেদেখুৱায়, কিয়নো তেওঁলোকে কলেজত পঢ়াৰ সময়ত কিমানজন প্ৰেমিক বনায় আৰু সিহঁতৰ লগত ৰাতি ৰাতি ঘূৰি ফুৰে। এইবোৰ শুনি মই সেই চকীদাৰৰ পত্নীক পটাবলৈ কৌশল চিন্তা কৰিবলৈ লৈছিলোঁ। মহেন্দ্ৰ যোৱাৰ পাছত মই সেই কোৱাৰ্টাৰতে থাকিবলৈ লৈছিলোঁ। গধূলি যেতিয়া মই অফিচৰ পৰা ৰুমলৈ আহিছিলোঁ, চকীদাৰ গোপালে মোক কৈছিল, চাহাব, আপুনি ড্ৰিংকছ কৰে নেকি? যদি আপুনি বিচাৰে, মই ব্যৱস্থা কৰি দিব পাৰোঁ। আগৰ চাহাবজনে প্ৰত্যেক দিনাই ড্ৰিংকছ কৰিছিল আৰু মোক আনিবলৈ কৈছিল। মই কৈছিলোঁ, তোমাৰ পুৰণা চাহাবে আৰু কি কি বিচাৰিছিল? গোপালে কৈছিল, তেখেতে ড্ৰিংকছৰ লগতে ৰাতি হ'লে ছোৱালী আনিবলৈ কৈছিল আৰু ছোৱালীজনীক এৰাতিত ৩,০০০ টকা দিছিল। মই কৈছিলোঁ, মোৰ কাৰণে এজনী ছোৱালী আৰু এবটল ড্ৰিংকছ লৈ আহিবা। গোপালে মই বিচৰা সকলো মোক আনি দিছিল। মই ছোৱালীজনীৰ লগত গোটেই ৰাতি কটোৱাৰ পাছত ৰাতিপুৱা তাইক ৩,০০০ টকা দি কৈছিলোঁ, তুমি যোৱাৰ সময়ত গোপালক ক'বা যে তোমাৰ এইজন চাহাব কেনেকুৱা মানুহ, গোটেই ৰাতি মোৰ লগত একো কৰা নাই, তেখেতে মোক এবাৰো চোৱা নাই আৰু এনেই ৩,০০০ টকা দি পঠাইছে। ছোৱালীজনীয়ে মই কোৱাৰ দৰে গোপালক কৈছিল। তাইৰ কথা শুনি গোপালে আচৰিত হৈ ছোৱালীজনীৰ ফালে চাইছিল আৰু তাইক কৈছিল, তেখেতে এবাৰো মোক চুই দিয়া নাই, তথাপিও এনেয়ে মোক ৩,০০০ টকা দিছে। গোপালক কথাখিনি কৈ ছোৱালীজনী তাৰ পৰা গুচি গৈছিল। ছোৱালীজনীৰ কথা শুনি গোপালে ভাবিছিল, চাহাবজন মহিলাৰ যোগ্য নহয়, তথাপিও তেখেতে ছোৱালীৰ ওপৰত টকা খৰচ কৰাৰ চখ আছে। গোপালে ৰাতি ৰুমলৈ গৈ পত্নী চৰিতাক সকলোবোৰ কৈছিল। গোপালৰ কথা শুনি চৰিতাই আচৰিত হৈ গোপালৰ ফালে চাইছিল। তেতিয়া সি কৈছিল, যদি তেখেতে ছোৱালীবোৰক নুচুৱে আৰু টকা দিয়ে, তেনেহ'লে আমি তেখেতৰ পৰা টকা লুটিব পাৰোঁ। গোপালৰ কথাত চৰিতাই সুধিছিল, কেনেকৈ? তেতিয়া সি কৈছিল, তুমি ৰাতি হ'লে চাহাবৰ ৰুমলৈ যোৱা আৰম্ভ কৰা। তেখেতে তোমাৰ লগত একো নকৰে আৰু এনেয়ে টকা দিব, আৰু এইবোৰ টকাৰে আমি আমাৰ প্ৰয়োজনীয় সকলোবোৰ বস্তু ল'ব পাৰিম। কিমান দিনৰ পৰা মোৰ এখন মটৰ চাইকেল ল'বলৈ ইচ্ছা আছে, কিন্তু টকাৰ অসুবিধাৰ কাৰণে ল'ব পৰা নাই। যদি আমি এনেদৰে টকা পাওঁ, তেনেহ'লে সোনকালে মটৰ চাইকেল ল'ব পাৰিম আৰু তোমাৰ কাৰণে নতুন গহনা ল'ব পাৰিম। গোপালৰ কথাত চৰিতাই কৈছিল, যদি তোমাৰ এই চাহাবজনে মোৰ লগত কিবা কৰে, তেতিয়া গোপালে কৈছিল, তুমি ইমান চিন্তা কৰিব নালাগে, চাহাবে তোমাৰ লগত একো নকৰে, কিয়নো তেখেতে মহিলাৰ কাৰণে যোগ্য
নহয়। গোপালৰ কথা শুনি চৰিতাই মোৰ ৰুমলৈ আহিবলৈ প্ৰস্তুত হৈছিল। গধূলি মোৰ কাৰণে ড্ৰিংকছ অনাৰ সময়ত গোপালে নিজৰ পত্নীক মোৰ ৰুমলৈ পঠাই দিছিল। চৰিতাক এনেদৰে মোৰ ওচৰত পাই মোৰ মনৰ আশা পূৰণ হোৱা যেন অনুভৱ হৈছিল আৰু মই তাইৰ ওচৰলৈ গৈ সাৱটি ধৰি গালত চুমা খাবলৈ ধৰিছিলোঁ। মোৰ ব্যৱহাৰ দেখি তাই আচৰিত হৈছিল, কিয়নো গোপালে তাইক কৈছিল, চাহাবে তোমাক এবাৰো নুচুৱে। চৰিতাৰ গোপালৰ ওপৰত বহুত খং উঠিছিল, কিন্তু তাই খং দেখুওৱা নাছিল আৰু পাছদিনাখন গোপালক কৈছিল, তোমাৰ চাহাবে মোৰ লগত একো কৰা নাই আৰু মোক টকাও দি পঠাইছে। চৰিতাৰ কথা শুনি গোপালে নিজকে বুধিয়ক বুলি ভাবি মিচিকে হাঁহি কৈছিল, চৰিতা, ৰাতি তোমালৈ মোৰ বহুত মনত পৰি আছিল। তাৰ পাছত চৰিতাই কৈছিল, মই ভাবিছোঁ তোমাৰ ভনীজনীক আনি চাহাবৰ ওচৰলৈ পঠাই দিম আৰু যিখিনি টকা পাম সেইখিনি জমা কৰি তাইৰ বিয়াখন ভালদৰে পাতিম। চৰিতাৰ কথাত গোপালে সহমত জনাইছিল আৰু কৈছিল, ঠিক আছে, মই আজিয়েই তাইক ফোন কৰি মাতিম আৰু তুমি তাইক কথাবোৰ বুজাই দিবা। পাছদিনা যেতিয়া গোপালৰ ভনীয়েক আহিছিল, চৰিতাই সকলোবোৰ সঁচা কৈছিল, কিন্তু গোপালৰ ভনীয়েকৰ কোনো আপত্তি নোহোৱাকৈ মোৰ ওচৰলৈ আহিছিল আৰু মই প্ৰত্যেক দিনাই 4,000কৈ টকা দিছিলোঁ। মাজে মাজে গোপালৰ পত্নী চৰিতাও আহিছিল। কেইদিনমানৰ ভিতৰতে গোপালে নতুন মটৰ চাইকেল এখন লৈছিল আৰু ভনীয়েক আৰু চৰিতালৈ নতুন গহনা। এদিনাখন চৰিতা আৰু গোপালৰ ভনীয়েকে মোৰ লগত ৰাতি কটোৱাৰ কথা আলোচনা কৰি আছিল। হঠাৎ গোপালে সকলোবোৰ শুনিছিল যে চৰিতাই তাক মিছা কৈছিল। তাৰ পাছত গোপালে ভাবিছিল, যি হৈ আছে হৈ থাকক, মই একো নজনা হৈ থাকিম, কিয়নো মোৰ ওচৰত টকা আহি আছে। আজিকালিৰ মানুহে ধন সম্পত্তিহে চায়, স্বভাৱ চৰিত্ৰ নহয়। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।